আজি আমি কৰিম তোমালোকৰ ক্লাছ 9 গণিতৰ অনুশীলনী 8.2 যিটো আমাৰ 3 নম্বৰ কোৱেশ্চন আছে এইটো আমি এটো 3 নম্বৰ দুটা আমাৰ কোৱেশ্চন দিয়া আছে এক নম্বৰটোত কৈছে যে যদি 10a + b = √3 আৰু 10a - b = 1/√3 আৰু কি কৈছে 0 less than a + b less than equal 90 ডিগ্ৰী ওকে তো a less than b তেন্তে a আৰু b ৰ মান ওলাব লাগে ওকে তো এটা আমি কেনেদৰে কৰিম প্ৰথমত আমি লিখিলম দিয়া আছে ওকে তো আমি লিখিলম দিয়া আছে আমাক কি দিয়া আছে আমাক দুটা আমাৰ সমীকৰণ দিয়া আছে এইটো এটা সমীকৰণ আৰু এইটো এটা সমীকৰণ ওকে তো এই দুটা আমি লিখিম প্ৰথমত দিয়া আছে আমাৰ 10a + b তো আমি 10a + b তো আগত লিখিম ইয়াত লিখিম a + b মান সমান আমাৰ দিয়া আছে √3 ওকে আৰু এটা আমাৰ দিয়া আছে কি যে 10a - b মান সমান আছে 1/√3 ওকে তো ইয়াতে আমি যদি 10a + b = √3 তো √3 ইয়াতে আমাৰ কি হ'ব 10 √3 ৰ মান তুমি যদি চোৱা 1060 ডিগ্ৰী হয় তো আমি ইয়াতে লিখিব পাৰো 1060 ডিগ্ৰী ওকে আৰু ইয়াতে আমাৰ কি হ'ব 10a + b তো আমাৰ কি কৰিব লাগিব এই √3 মানটো ইয়াৰ পৰা আমাৰ লিখিব লাগিব আৰু এই তালিকাটো মুখস্থ কৰিবা ওকে এই তালিকাটোৰ পৰা আমাৰ ইয়াতে √3 তো √3 ক'ত আছে এইটো আমাৰ √3 হয় আৰু এটা √3 আছে এইটো ওকে তো ইয়াতে √3 মান 60 ডিগ্ৰীত হয় কেতিয়া 1060 ডিগ্ৰী হলে √3 হয় ওকে তো ইয়াতে 10 যেহেতু ইয়াতে 10 আছে তো আমাৰ 1060 ডিগ্ৰী লিখিব লাগিব cot 30 ডিগ্ৰী লিখিলে নহব কিয়নো ইয়াতে 10 আছে ওকে তো 10 আছে যেহেতু আমাৰ লিখিব লাগিব 1060 ডিগ্ৰী মান √3 তো √3 ঠাইত 1060 ডিগ্ৰী আমি লিখিব পাৰো এতিয়া তুমি যদি ভালদৰে চোৱা দুয়ো ফালে 10 আছে ওকে তো ইয়াতেও 10 আছে ইয়াতেও 10 আছে যেহেতু এইটো যেটো আমাৰ a + b টো এটা কোণ হয় আৰু এই 60 ডিগ্ৰী এটা কোণ হয় আৰু 10 10 টো সিমিলার আছে ওকে তো আমি লিখিব পাৰো a + b মান সমান 60 ডিগ্ৰী আমি লিখিব পাৰো ওকে তো ইয়াতে 10 ইয়াতে 10 টো আমি উঠাই দিম কিয়নো এইটো আমাৰ কোণ হয় কোণ দুটা একেই হ'ব তো a + b 60 ডিগ্ৰী হ'ব ওকে তো ইয়াতে আমি পালো a + b ৰ মান 60 ডিগ্ৰী পালো তো ইয়াতেও একেদৰে আমি কৰিম তো 10a - b আছে তো ইয়াক আমি লিখিব পাৰো 1/√3 তো ইয়াতে আমি চাম যেহেতু ইয়াতে 10 আছে তো 10 ৰ ক্ষেত্ৰত আমি চাম ইয়াতে 10 10 ৰ ক্ষেত্ৰত আমি চাম ক'ত 1/√3 আছে ওকে তো ইয়াতে আমাৰ 1/√3 আছে কেতিয়া 10 30 ডিগ্ৰীৰ মান আমাৰ 1/√3 তো আমি ইয়াতে লিখিব পাৰো 10 30 ডিগ্ৰী ওকে ইয়াতে cot ইয়াতে আমাৰ 1/√3 আকৌ আছে ইয়াতেও আছে ওকে তো cot 60 ডিগ্ৰী মান 1/√3 হয় তো cot লিখিলে নহব কিয়নো ইয়াতে আমাৰ 10 আছে ওকে ইয়াতে আমাৰ 10 30 ডিগ্ৰী হ'ব তেতিয়া আমি কি কৰিব পাৰো এইটো ইপিনেও 10 আছে ইপিনেও 10 আছে আমি উঠাই দিম কিয়নো এইটো আমাৰ কোণ হয় a - b টো আমাৰ কোণ হয় আৰু যেহেতু এই দুটা সমান তেনেহলে এই 30 ডিগ্ৰী সমান সমান আমাৰ হ'ব a - b = আমাৰ হ'ব 30 ডিগ্ৰী ওকে তো এতিয়া আমি যদি a টো ইয়াতে ৰাখি দিও আৰু b টো মাইনাসত আছে ইপিনে গলে প্লাসত হৈ যাব তো ইয়াতে 30 ইয়াতে মাইনাস আছে ইপিনে গলে প্লাস b তো ইয়াতে আমি a এর মান আমি কি কৰিব পাৰো 30 প্লাস b আমি বহাব পাৰো ক'ত ইয়াতে আমি বহাব পাৰো ওকে তো ইয়াতে আমি বহাব পাৰো a এর মান আমি 30 প্লাস b আমি বহাব পাৰো তো a এর ঠাইত আমি 30 প্লাস b আমি বহাই দিম তো প্লাস b আছে প্লাস b = 60 ডিগ্ৰী ওকে তো আমি কি কৰিছো a এর ঠাইত কেৱল a এর ঠাইত ইয়াতে আমি 30 প্লাস b বহাইছো ইয়াতে আমি 30 প্লাস b ক'ত বহাইছো a এর ঠাইত বহাইছো a এর ঠাইত কিয়নো ইয়াতে আমি ওলাইছো কি যে a টো ৰাখি কিনে b টো ইপিনে লৈ গৈছো যাতে আমাৰ a এর মানটো ওলাই যায় তো a এর মান আমাৰ ওলাইছে 30 minus b ওকে তো 30 minus b টো ইয়াতে বহাইছো ইয়াতে আমি 1 নম্বৰো দিব পাৰো তো ইয়াতে আমি ব্ৰেকেট লিখিব পাৰো 1ৰ পৰা ওকে এনেকৈ আমি লিখিব পাৰো তো এতিয়া আমি যদি কৰো তো আমাৰ কি হ'ব যে 30 টো ইপিনে গলে আমাৰ কি হ'ব ইয়াতে 60 আছে 32 প্লাসত আছে ইপিনে গলে -30 হ'ব ওকে তো এইটো আমি জানো যে হো ফালৰ পৰা বাও ফালে বা বাও ফালৰ পৰা হো ফালে আহিলে আমাৰ কি হয় প্লাসত টু মাইনাসত হৈ যায় পূৰণ থাকিলে হৰণ হৈ যায় হৰণ থাকিলে পূৰণ হয় আৰু মাইনাস থাকিলে প্লাস হৈ যায় তো ইয়াতে আমাৰ 30 ৰ আগত প্লাস আছিলে কি হল মাইনাস হৈ গল এতিয়া আমাৰ ইয়াতে আমাৰ দুটা বি আছে ইয়াতে আমাৰ কেইটা বি আছে দুটা বি আৰু যোগ আছে ওকে তো আমি 2b আমি ইয়াতে লিখিব পাৰো ওকে ইয়াতে আমি 2
ইয়াতে 2b আছে ওকে তো 2b টো আমি লিখিলো ইয়াতে 60 ৰ পৰা 30 বিয়োগ কৰিলে আমাৰ থাকি যাব 30 থাকি যাব ওকে তো এতিয়া আমি যদি 2 টো পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হয় তো আমি জানো কি যেতিয়া আমাৰ ইয়াতে পূৰণ হৈ থাকে তেতিয়া বাওফাল মানে বাওফালৰ পৰা সোঁফালে আহিলে কি হৈ যাব হৰণ হৈ যাব বা সোঁফালৰ পৰা বাওফালে আহিলে কি হৈ যাব হৰণ হৈ যাব পূৰণ থাকিলে কি হয় হৰণ হৰণ থাকিলে পূৰণ হয় তো ইয়াতে পূৰণ হৈ আছে তো ইয়াতে আমাৰ কি হ'ব b সমান সমান ৰাখি দিলো ইয়াতে 30 ইয়াতে 2 টো পূৰণ আছে ইপিনে আহিলে হৰণ হৈ যাব ওকে তো এতিয়া হৰণ কৰিলে আমাৰ হ'ব 15 ওকে তো b ৰ মান আমাৰ ওলাই গ'ল 15 আমি b ৰ মানটো ওলাইছো এতিয়া আমাৰ a ৰ মান ওলাব লাগিব তো b ৰ মান ওলাইছো আমি এতিয়া আমাৰ a ৰ মান ওলাম তো a ৰ মান কেনেকৈ ওলাম a ৰ মানটো আমি ইয়াতে বহাই দিম ওকে তো এইটো ধৰা আমাৰ 1 আছিল তো 1ত আমি বহাই দিম 1 ইমপ্লাইজ কৰি ইয়াতে a ৰ b ৰ মানটো আমি বহাই দিম তো ইয়াতে a সমান সমান 30 প্লাস b আছিল ওকে তো এইটো আছিলে তো এতিয়া আমি ইয়াতে বহাই দিম b ৰ মানটো ইয়াতে আছে আমাৰ 30 প্লাস b ৰ মান আছে আমাৰ 15 তো ইয়াতে বহাই দিম তো এইটো আমাৰ যোগ কৰিলে ইয়াতে 0 আৰু 5 যোগ কৰিলে 5 এ হ'ব আৰু 3 আৰু 1 যোগ কৰিলে আমাৰ 4 হ'ব 45 তো a ৰ মান হ'ব আমাৰ 45 আৰু b ৰ মান হ'ব 15 তো এতেকে লিখিব পাৰো যে a ৰ মান আমাৰ হ'ব 45 আৰু আর বির মানটো আমাৰ হ'ব ইয়াতে আৰু ওকে তো বিৰ মানটো আমাৰ হ'ব 15 আমাৰ এনেদৰে আমি ওলাব পাৰো ওকে তো এনেদৰে আমি a ৰ মান আৰু b ৰ মান ওলাব পাৰো 2 নম্বৰটো একেই হয় তো ইয়াতে x আৰু y ৰ মান ওলাব দিছে সেম ধৰণে দিয়া আছে ইয়াতে 10 আছিলে ইয়াতে দিছে sin sin x + y = 1 দিছে আৰু cos x - y = √3/2 ওকে তো সেমে ধৰণে দিয়া আছে ইয়াতে ওকে তো আমি ওলাম এইটো আমি মুছি দিম এইখিনি মুছি দিম তো আগৰ নিচিনা আমি দিয়া আছিল এইখিনি এই দুটা আমাৰ সমীকৰণটো লিখিম ওকে তো সেমে হ'ব তো আমি কেৱল এইটো প্ৰথমত মুছি ওকে তো আমি প্ৰথমত লিখিম দিয়া আছে এতিয়া আমি 2 নাম্বাৰটো কৰিম ওকে তো এতিয়া আমি 2 এক নাম্বাৰটো কৰিছো এতিয়া আমি 2 নাম্বাৰটো কৰিম তো প্ৰথমত আমি লিখিলাম দিয়া আছে দিয়া আছে তো আমাৰ কি দিয়া আছে দুটা আমাৰ সমীকৰণ দিয়া আছে এইটো এটা সমীকৰণ আৰু এইটো এটা সমীকৰণ এই দুটা সমীকৰণ আমি লিখিলাম তো sin x plus y equal to 1 দিয়া আছে আর এটা দিয়া আছে cos x minus y 3/2 ওকে এইটো আমাৰ কৰিব লাগিব কেনেদৰে তাতে দাগো দিব ইয়াতে আমি কেনেকৈ সাইন আছে তো লিখিলো তো ইয়াৰ ইপিনে আছে x plus y তো x plus y লিখিলো তো এতিয়া সব 1 ইয়াতে যেহেতু সাইন আছে তো আমাৰ এনেকে ভাবিব লাগিব যেহেতু ইয়াতে সাইন আছে তো ইয়াতে সাইনৰ কথাটো আমাৰ ভাবিব লাগিব তো ইয়াতে আমাৰ সাইন এইটো হয় তো এতিয়া সাইন 1 তো সাইন কিমান ডিগ্ৰী হলে আমাৰ 1 হ'ব তো ইয়াতে 1 আছে তো সাইন 90 ডিগ্ৰী হলে আমাৰ কি হয় আমি ইয়াতে লিখিব লাগিব এতেকে সাইন 90 ডিগ্ৰী কিয়নো ইয়াতে সাইন 90 ডিগ্ৰীৰ মান কি হয় 1 হয় ওকে তো 90 ডিগ্ৰীৰ মান কি হয় 1 হয় তো আমি এনেদৰে লিখিব লাগিব আৰু এইটোতো সেম হ'ব ইয়াতে cos আছে তো cos x minus y সমান সমান √3/2 আছে তো এতিয়া cosৰ ক্ষেত্ৰত আমাৰ ভাবিব লাগিব যেহেতু ইয়াতে cosৰ কথা দিয়া আছে আমাৰ cosৰ ক্ষেত্ৰত ভাবিব লাগিব আৰু cos কিমান ডিগ্ৰী হলে √3/2 হয় তো তুমি যদি ইয়াতে এই চাৰ্টটো চোৱা ইয়াতে আছে √3/2 তো cos 30 ডিগ্ৰী মান √3/2 তো আমি ইয়াতে লিখিব পাৰো cos 30 ডিগ্ৰী ওকে তো ইয়াতে cos এ হ'ব লাগিব আৰু ইয়াতে sin হ'ব লাগিব কিয়নো ইপিনে কি আছে বাওফালে তুমি যদি চোৱা ইয়াতে আছে আমাৰ sin তো ইয়াতেও sin হ'ব লাগিব আৰু এই 2 নম্বৰ সমীকৰণটো তুমি যদি চোৱা বাওফালে আছে আমাৰ cos তো ইপিনেও আমাৰ cos হ'ব লাগিব ওকে তো এতিয়া আমি কি কৰিব পাৰো x plus y টো ৰাখি কিনে ইপিনে হ'ব 90 ডিগ্ৰী তো এই দুয়োফালে sin টো উঠাই দিবা কিয়নো আমাৰ 90 ডিগ্ৰী এটো কোণ হয় আৰু x plus y টো আমাৰ কোণ হয় যেহেতু এই দুটা সমান তো আমাৰ কোণ দুটা সমান হ'বই ওকে এই কাৰণে হ'ব ইয়াত ইপিনে আমাৰ কি হ'ব এটা তো ইয়াতে আমাৰ মান বহাব পাৰা ওকে তো এইটো আমি কৰি কিনে ইয়াতে মান বহাই দিম x আৰু y ৰ মান যিকোনো এটা মান ওলাই কিনে ইয়াতে বহাই দিম ওকে তো ইয়াতে আমাৰ x - y টো ৰাখি দিয়া সেম ধৰণে ইপিনে 30 হ'ব আৰু এটা কাম কৰা তো x = 30 ইপিনে y টো মাইনাস হৈ আছে ইপিনে আহিলে কি হ'ব প্লাস y হৈ যাব এইটোৰ নাম দিয়া 1 ওকে তো ইয়াতে আমাৰ x ৰ মানটো বহাই দিবা তো x টোক অকলহৰীয়া কৰিবা নহলে y টোক অকলহৰীয়া কৰিবা ইয়াতেও কৰিলেও হ'ব ইয়াতেও কৰিলেও হ'ব ওকে তো যেহেতু এইটো মাইনাস থাকিলে আমাৰ কষ্ট হয় ওকে তো ইপিনৰটো কৰিলে কি হ'ব প্লাস আছে y টো ইপিনে আহিলে মাইনাস হৈ যাব তো আমাৰ কষ্ট হ'ব পাৰে ওকে তো সেই কাৰণে আমি কি কৰিম যেটো মাইনাস আছে এটুক প্লাস বনোৱাৰ চেষ্টা কৰো তো ইয়াতে মাইনাস y আছে তো ইপিনে গলে প্লাস y হৈ যাব তো আমাৰ ইজি হ'ব ওকে
তো এতিয়া আমি কি কৰিম এই 1 নম্বৰটো ইয়াতে বহাই দিম কোন ঠাইত x ৰ ঠাইত। তো ইয়াতে x আছে তো x ৰ মান আমাৰ আছে 30 প্লাস y। x ৰ ঠাইত আমি কি বহাব পাৰো 30 প্লাস y বহাই দিলো x ৰ ঠাইত ওকে। তো ইপিনে আৰু y আছে তো ইপিনে প্লাস আমি বহাব পাৰো y ইকুয়াল টু আমাৰ আছে ডিগ্ৰী। তো ইয়াতে x প্লাস y কাৰ ঠাইত বহাইছো এই x ৰ ঠাইত বহাইছো। x ৰ ঠাইত 30 প্লাস y বহাইছো কিয়নো ইয়াতে আমাৰ x ৰ মান আমি ওলাইছো 30 প্লাস y। তো এতিয়া আমি কৰি যাম তো 30 টু ইপিনে আহিলে কি হ'ব 90 ইয়াতে আছে প্লাস ইপিনে আহিলে মাইনাস 30 হৈ যাব আৰু ইয়াতে y কেটা আছে y আছে আমাৰ দুটা তো আমি 2y আমি লিখিব পাৰো ওকে। তো এতিয়া 2y টো ইয়াতে ৰাখিলো ইয়াতে আমি 90 ৰ পৰা 30 বিয়োগ কৰিম আমাৰ হ'ব 60 ওকে। এতিয়া 2 টো পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হৈ যাব তো 60/2 এতিয়া যদি আমি 2 এৰে কাটাকাটি কৰো আমাৰ হ'ব 30 তো 230 গুণ আমাৰ কি হয় 60 হয় তো আমাৰ ইয়াতে y ৰ মানটো আমাৰ 30 হৈ যাব y ৰ মানটো আমাৰ ওলাই গ'ল। এতিয়া আমাৰ x ৰ মান ওলাব লাগিব তো x ৰ মান ওলাবৰ কাৰণে তুমি কি কৰিব পাৰা ইয়াতে আমাৰ 1 নম্বৰটো যেটো এটো আমি ওলাইছো ইয়াতে আমাৰ বহাব পাৰা ওকে। 1 নম্বৰটোত কি আছে x = 30 প্লাস y আছে তো এতিয়া আমি কি কৰিম x ৰ মান ওলাম x ৰ মানৰ কাৰণে তুমি কি কৰিবা ইয়াতে y ৰ মানটো যেটো আমাৰ 30 ওলাইছে ইয়াতে বহাই দিলে হৈ যাব তো ইয়াতে 30 প্লাস এইটো y ৰ মান আমাৰ 30 তো y ঠাইত আমি 30 বহাই দিম তো আমাৰ 30 আৰু 30 যোগ কৰিলে আমাৰ হ'ব 60 ওকে। তো এইটো আমাৰ आंसर হৈ যাব তো এতিয়া আমি লিখিব পাৰো এতেকে x সমান 60 আৰু y সমান 30 ওকে। তো এইখিনি লৈকে তুমি কৰিব পাৰা ওকে। তো এনেদৰে তুমি 3 নম্বৰ অংক কৰিব পাৰা দুটা কেৱল অংক আছে আৰু এইটো পৰীক্ষাত আহাৰ চান্সটো বেছি হয়। তো তোমাৰ কি কৰিব লাগিব যেটো আমাৰ অনুসলনি 8.2 আছে এইটো সম্পূৰ্ণ যিমান কেটা কোৱেশ্চন আছে গোটেই কেটা পাৰিবৰ কাৰণে তোমাৰ এই চাৰ্টটো মুখস্থ কৰিব লাগিব তুমি এই চাৰ্টটো মুখস্থ কৰিবা যদি তুমি এই চাৰ্টটো মুখস্থ নকৰা তুমি এটা অংক ভালদৰে নোৱাৰিবা ওকে। তো কিয়নো এইটো পৰীক্ষাত আমাৰ দিয়া নাথাকে এই চাৰ্টৰ যিবিলাক মান আছে এইবিলাক মানবিলাক আমাৰ পৰীক্ষাৰ কোৱেশ্চনত দিয়া নাথাকে ওকে।